আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 124 সংখ্যক উপজা দিন। সমগ্ৰ অসমৰ লগতে এই মহান শিল্পীগৰাকীক তেজপুৰতো গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেজপুৰ সাহিত্য সভাই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 124 সংখ্যক জন্মদিনৰ উপলক্ষে তেজপুৰৰ অসম সাহিত্য সভা ভৱনৰ এই প্ৰাংগণত অসম সাহিত্য সভা তেজপুৰ শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই জন্মদিন পালন কৰিবলৈ ওলাইছে। কৃষ্ণ বজাও কি সুৰে বেনু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু। আছিল বহু প্ৰতিভাৰ অধিকাৰী। তেখেতে অসমীয়া জাতীয় সংস্কৃতিক জাতীয় সাহিত্যক বহুত দিন আগবঢ়াই লৈ গ'ল। তেখেত বহু ক্ষেত্ৰত আছিল বাটকটীয়া। তেখেত একাধাৰে আছিল এগৰাকী গীতিকাৰ, সুৰকাৰ, চিত্ৰ পৰিচালক, নাট্যকাৰ আৰু তদুপৰি তেখেত এগৰাকী আছিল স্বাধীনতা সংগ্ৰামী। স্বাগত স্বাগত পতিত স্বাগত স্বাগত পতিত উড়ে উড়ে আলো করে যাত্রা। বাট কাটে সংস্কৃতিৰ বুকুলৈ, সমাজলৈ, অসমীয়া ইতিহাসলৈ বঞ্চিতজনৰ ব্যথিত হিয়াৰ খবৰ বিলাই আশাৰ কঠীয়া ৰুৱে সুন্দৰৰ আৰাধনাৰ খেল। জয়মতীৰ আত্মাৰ উক্তি, মই অক্লিপ্ত, মই অচিত্ত, মই অদাহ্য, চানেকি মহা চানেকি মই দিতকৰ সত্য, মহামানৱৰ মই আদৰ্শ সনাতন, কাললৈ নুমাই জলো চিৰকাল মই চিৰনিত্য, মই মহাসত্য।